নমস্কাৰ গুড ইভিনিং মই ৰিমজিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ইকুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি ইণ্ডিয়ান হিষ্ট্ৰী আৰু জিঅগ্ৰাফিৰ কিছুমান কোৱেশ্চন ডিসকাস কৰিম আসাম পুলিচৰ আগন্তুক যি আসাম পুলিচৰ এক্সাম হ'ব গৈ আছে তাৰে কাৰণে আমি কিছুমান কোৱেশ্চন ডিসকাস কৰি লম তো প্ৰথমতে আপোনালোকক জনাব বিচাৰো আপোনালোকে আমাৰ ইকুহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে লগতে ডেইলি আমাৰ কাৰেন্ট এফেয়াৰ্স সমূহ আপোনালোকে বিচাৰিলে ইকুহিপাতৰ টেলিগ্ৰাম চেনেলত জয়েন কৰি ল'ব পাৰিব আৰু এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমজিম মেম আপোনালোকে যদি বিচাৰে তেতিয়া হলে আপোনালোকে জয়েন কৰি ল'ব মোৰ ক্লাছৰ পিডিএফ বোৰ আপোনালোকে তাতে পাই যাব ঠিক আছে সো পলম নকৰি আগবাঢ়িছো আমাৰ প্ৰথমটো টপিকৰ ফালে কি সৰি প্ৰথমটো কোৱেশ্চনৰ ফালে প্ৰথমটো কোৱেশ্চন ইয়াতে আমাক কি সুধিছে যে আমাৰ অসমত এটা ডাঙৰ ভূমিকম্প হৈছিলে আৰু সেই ভূমিকম্প কেতিয়া হৈছিলে সেই ডাঙৰ ভূমিকম্পটো কিমান চন আছিলে গুটিকেইটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰ হৈ যাব 1950 1950 চনত হৈছিলে আপোনালোকে আনসাৰবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিব ইয়াতে আনসাৰবোৰ পাইয়ে যাব আৰু যেহেতু ৰেকৰ্ডেড ক্লাছ হয় মই বহুত বেছি সময় নলও মই পটাপট আনসাৰ কেইটা দি যাম এক্সামো আহিলে ৰিভিজন ক্লাছ বুলি ধৰি লওক নেক্সট মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে আমাক সুধিছে মৌৰ্য বংশ ক'ত প্ৰতিষ্ঠা কৰা হৈছিলে আমাক কেতিয়াবা সুধিব পাৰে মগধত তাৰোপৰি মৌৰ্য বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যই ডিফিট কৰিছিলে চন্দ্ৰগুপ্ত মৌৰ্যই কাক হৰুৱাইছিলে ধনানন্দ ৰাইট তো নন্দ ডাইনেষ্টিৰ ৰজা ধনানন্দ পৰাস্ত কৰি পেলাই চন্দ্ৰগুপ্ত মৌৰ্যই আমাৰ ভাৰতবৰ্ষত মৌৰ্য সাম্ৰাজ্য অৰ্থাৎ মগধত মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল দেন ভাৰতৰ উত্তৰ পূবত কোনটো পাহাৰীয়া পৰিসৰ অৱস্থিত নহয় তাৰ মানে কোনটো হিল ৰেঞ্জ আমাক সুধিছে ভাৰতৰ উত্তৰ পূবত অৱস্থিত নহয় বুলি আমাক সুধিছে সতপুৰা নাগা লুচাই আৰু গাৰো নাগা হিলছ লুচাই হিলছ যিখন আমি এতিয়া মিজো হিলছ বুলিও কওঁ গাৰো হিলছ গা খা যা সেইবোৰ গাৰো খাচী জয়ন্তীয়া নাগা এইবোৰ আমাৰ উত্তৰ পূব ভাৰতত হয় সতপুৰা কি হয় সতপুৰা বিন্ধ্যা আৰাৱলী এইবোৰ আমাৰ নৰ্থ ইষ্টৰ নহয় ওকে দেন হু ৱাজ ইনভলভ ইন দা কলিংগ ৱাৰ কলিংগ যুদ্ধৰ সৈতে কোন জড়িত হৈ আছে কলিংগ যুদ্ধৰ সৈতে মৌৰ্য সাম্ৰাজ্যৰ এগৰাকী প্ৰবল প্ৰতাপী ৰজা অশোক জড়িত হৈ আছে অপচন এ then which of the following British official associated with local self government তাৰমানে কোন গৰাকী ব্ৰিটিছ বিষয়া স্থানীয় চৰকাৰৰ সৈতে স্থানীয় শাসনৰ সৈতে জড়িত হৈ আছিলে লোকেল সেল্ফ গভৰ্নমেন্ট তাৰমানে একেবাৰে নিম্ন স্তৰৰ পৰা শাসন কৰাৰ কথা কৈছে আৰু তেখেত হ'ব লৰ্ড ৰিপন মনত ৰাখিব লৰ্ড ৰিপনৰ টাইমতো আমাৰ ভাৰতবৰ্ষত এবাৰ সেন্সাস হৈছিলে তাৰমানে আমি ইয়াতে যদি চাও মেয়ৰ টাইমত ভাৰতবৰ্ষত প্ৰথম 1872 সেন্সাস হয় যদিও এখন কমপ্লিট সেন্সাস নাছিলে সিনক্ৰনাস নাছিলে তো প্ৰথম সিনক্ৰনাস সেন্সাস খন অলমোস্ট 1881 মানত ৰিপনৰ টাইমত হয় এতিয়া আপোনালোকক সেন্সাসৰ কথা সুধিলে কাৰ সময়ত হৈছিলে অপচনত চাব হয়তো ৰিপন দিব নহলে মেও দিব হয়তো 1881 দিব নহলে 1872 দিব তো গতিকে ভালকে কোৱেশ্চনটো চাই পেলাই আনসাৰ কৰিব পিছৰ কোৱেশ্চনটোলে আহিছো যে তলৰ কোনখন এখন সিন্ধু নদীৰ উপনদী নহয় বুলি কৈছে আমি যদি চাও সিন্ধু ইন্দাস ৰিভাৰ উৎপত্তি ক'ত হয় তিব্বতত উৎপত্তি হয় তিব্বতৰ বুখাৰসু গ্লেচিয়াৰত উৎপত্তি হয় ঠিক আছে বুখাৰসু গ্লেচিয়াৰ তো বুখাৰসু গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈ পেলাই লাডাখৰ মাজেৰে আহি পেলাই গিলগিত বাল্টিস্তান পিওকি ৰিজিয়নত থৈ দি গৈ পেলাই গিলগিত বাল্টিস্তান যিখিনি পিওকি ৰিজিয়ন সেইখিনি ৰিজিয়নৰ পাকিস্তান অকুপাইড কাশ্মীৰত থৈ দি গৈ কি হয় পাকিস্তানত যায় আৰু তাৰ পাছত এইখন কি হয় এইফালে আৰাবিয়ান সি আৰব সাগৰত মিলিত হয় তো ইয়াতে কি হয় সুটলেছখন ইন্দাস ৰিভাৰত ট্ৰিবিউটাৰী হয় চিনাবখন হয় ঝিলামখন হয় আৰু কি আছিলে ৰবি ৰিভাৰ আৰু ব্যাস ৰিভাৰ তাৰোপৰি আৰু আমি বেলেগ বেলেগো পাওঁ ইফালৰ পৰা আহি লগ লাগে কাবুল এনেকুৱা বেলেগ বেলেগ পাওঁ এই পাঁচখন মেইন হয় তাপি ইন্দাস ৰিভাৰত ট্ৰিবিউটাৰী নহয় তাপি ৰিভাৰখন এইফালে মধ্যপ্ৰদেশৰ পৰা অৰিজিন হয় ওকে দ্য নেক্সট কুৱেশ্চন দ্য ৰেডক্লিফ লাইন যিটো ৰেডক্লিফ লাইন আছে কোন দুখন দেশৰ মাজৰ সীমা গঠন কৰে ৰেডক্লিফ লাইনে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজৰ সীমা গঠন কৰে ওকে ইণ্ডিয়া আৰু চাইনা সুধিলে কি হ'ব মেকমোহন লাইন দেন which of the following is not likely to cause tsunami নিম্নলিখিত কোনটোৱে সুনামি সৃষ্টি কৰাৰ সম্ভাৱনা নাই তো এই গোটেইকেইটাৰ ভিতৰত মেজৰ নিউক্লিয়াৰ এক্সপ্লোশ্যন আণ্ডাৰ সি অৰ্থাৎ সাগৰৰ ভিতৰত মেজৰ নিউক্লিয়াৰ এক্সপ্লোশ্যন সুনামিৰ কাৰণে হয় আৰ্থকুৱেক হয় ভলকানিক ইৰাপশ্যন হয় লাইটনিং অৰ্থাৎ বিজুলী ঢেৰেকনি যে তেনেকুৱা হয় তো সেইবোৰ সুনামিৰ ফলত নহয় ওকে তো সুনামিৰ ফলত এই লাইটনিং নহয়
দেন বুদ্ধা এটেইন পৰিনিৰ্বাণা অৰ্থাৎ গৌতম বুদ্ধৰ কথা কৈছে গৌতম বুদ্ধই পৰিনিৰ্বাণ ক'ত প্ৰাপ্ত কৰিছিলে গৌতম বুদ্ধৰ আমি যদি জন্ম চাওঁ তেখেতৰ জন্ম ক'ত হৈছিলে যদি সোধে মনত ৰাখিব নেপালৰ লুম্বিনীত হৈছিলে ওকে লুম্বিনী আকৌ যদি সোধে ক'ত আছে লুম্বিনীত হৈছিলে কপিলা বস্তু তাৰ পাছত তেখেতে ইয়াতে পৰিনিৰ্বাণ that means আমাক ইয়াতে সুধিছে যে তেখেতৰ মৃত্যুৰ কথা আমাক ইয়াতে সোধা হৈছে ওকে তো বাৰ্ড আমি গম পালো তাৰপিছত তেখেতক যদি সোধে যে তেখেতে ক'ত এনলাইটমেন্ট লাভ কৰিছিলে এনলাইটমেন্ট that means তেখেতে ক'ত জ্ঞান লাভ কৰিছিলে এনলাইটমেন্ট লাভ কৰাটোক আমি কি বুলি কওঁ হেতুক মানে আমাৰ নিৰ্বাণ তেনেকুৱা হয় আৰু তো এনলাইটমেন্ট ক'ত লাভ কৰিছিলে যদি সোধে হেতু হ'ব বোধ গয়া ৰাইট বোধ গয়া অৰ্থাৎ বিহাৰৰ বোধিত্ৰীৰ তলত বহি পেলাই তাৰপিছত তেখেতৰ প্ৰথম চাৰমন অৰ্থাৎ যিটো ধৰ্মধ্বনি স্পীচ ক'ত দিছিলে সাৰনাথত দিছিলে ৰাইট আৰু তেখেতে পৰিনিৰ্বাণা তেখেতৰ মৃত্যু হৈছিলে কুশীনগৰত অপশন সি হ'ব কাৰেক্ট আনসাৰ নেক্সট জাতিংগা ইজ এ ট্ৰিবিউটাৰী অফ হুইচ ৰিভাৰ এতিয়া আমি জাতিংগাখনৰ কথা যদি কওঁ জাতিংগা ঠাইখনৰ কথা যদি কওঁ আমি জাতিংগা ইয়াতেতো আমাক সুধিছে এখন নদী আছে কোনখন নদীৰ উপনদী হয় জাতিংগাখন ডিমা হাছাওত অৱস্থিত ৰাইট আমাৰ অসমৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত অৱস্থিত আৰু এইখন যি পক্ষীবোৰে যে সুইসাইড কৰে আত্মহত্যা কৰে তাৰে কাৰণে বিখ্যাত হয় তো আমাক যদি সোধে কিহৰ কাৰণে বিখ্যাত পক্ষীবোৰৰ আত্মহত্যাৰ ৰহস্য সেইটোৰ কাৰণে বিখ্যাত আৰু এইখন বৰাক নদীৰ এখন ট্ৰিবিউটাৰী হয় উপনদী হয় তাৰ পাছত সুধিছে যে কোনগৰাকী শাসকে দিল্লীৰ সিংহাসনত আৰোহণ কৰিছিলে দিল্লী সালতানেট দিল্লীৰ থ্ৰোনত বহিছিলে ইয়াৰে ভিতৰত আনসাৰ হৈ যাব অপশন সি ৰাজিয়া সুলতানা ফাৰ্ষ্ট এণ্ড অনলি প্ৰথম আৰু একমাত্ৰ মানে ফিমেল মুছলিম ৰুলাৰ আছিলে অৰ্থাৎ মহিলা মুছলমান ভাৰতবৰ্ষত মহিলা মুছলমান ৰুলাৰ আছিলে মনত ৰাখিব কাৰ জীয়েক আছিলে যদি সোধে ইলতুৎমিছৰ জীয়েক আছিলে কোনটো বংশৰ হৈ পেলাই ৰাজত্ব কৰিছিলে যদি সোধে স্লেভ ডাইনেষ্টি যিটো কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰিছিল দেন চিষ্টেম অফ ডায়াৰ্কি মানে দ্বৈত চৰকাৰৰ কথা কোৱা হৈছে চিষ্টেম অফ ডায়াৰ্কি কেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিলে এখন এক্ট আহিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ত আৰু সেইখনত প্ৰভিন্সিয়েল লেভেলত আমাৰ প্ৰাদেশিক লেভেলত ডায়াৰ্কি ইন্ট্ৰডিউচ কৰা হৈছিলে অপশন এ হ'ব কাৰেক্ট আনসাৰ 1919 দেন ষ্টেট এনিমেল অফ আসাম অসমৰ ৰাজ্যিক প্ৰাণী কি হয় ষ্টেট এনিমেল অফ আসাম বুলি ক'লে ওৱান হৰ্ন ৰাইনোচেৰছ ৰাইট আৰু যদি আমাক ইণ্ডিয়াৰ বুলি সোধে ইণ্ডিয়াৰ ৰয়েল বেংগল টাইগাৰ আৰু ইণ্ডিয়াৰ হেৰিটেজ এনিমেল বুলি যদি সোধে ঐতিহ্য প্ৰাণী বুলি যদি সোধে তেতিয়াহ'লে হ'ব এলিফেণ্ট ওকে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো কেপিটেল অফ ইজৰাইলৰ ৰাজধানী কি হয় আমাক যদি ইজৰাইলৰ কাৰেন্সি সোধে ধৰি লওক আমাক সুধিলে হোৱাট ইজ দ্য কাৰেন্সি অফ ইজৰাইলৰ মুদ্ৰা কি হয় শেকেল ঠিক আছে কি হ'ব শেকেল আৰু ইয়াৰে ইজৰাইলৰ ক্যাপিটেল কি হৈ যাব অপশন এ জেৰুসালাম ঢাকা কাৰ হৈ যাব ঢাকা হৈ যাব বাংলাদেশৰ কাবুল আফগানিস্তান তেহৰান কোনোবাৰ হ'বনে হয় যদি কাৰ হ'ব দেন ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত এইমাত্ৰ আমি পঢ়িলোৱে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত যিটো বাউণ্ডাৰী লাইন আছে সেইটোক আমি ৰেড ক্লিফ লাইন বুলি কওঁ ওকে নেক্সট টোটেল এৰিয়া অফ আসাম অসমৰ মুঠ দৈৰ্ঘ্য মুঠ মাটিকালি কিমান হয় অসমৰ মুঠ মাটিকালিৰ কথা সুধিছে অসমৰ মুঠ মাটিকালি হয় 78,438 স্কয়াৰ কিলোমিটাৰ অপশন সি দেন ৰাণী ঝান্সী ৰেজিমেণ্ট ৱাজ ফাউণ্ডেড বাই ৰাণী ঝান্সী ৰেজিমেণ্টটো কোনে প্ৰতিষ্ঠা কৰিছিলে ইণ্ডিয়ান নেশ্যনেল আৰ্মি যেতিয়া গঠন হল প্ৰতিষ্ঠা হল তাৰ পিছত গৈ পেলাই ৰাণী ঝান্সী ৰেজিমেণ্ট প্ৰতিষ্ঠা কৰিছিলে নেতাজী সুভাষ চন্দ্ৰ বোস অপশন ডি সেইখিনি সময়তে তেখেতে দুটা শ্লোগান এটা দিছিলে দিল্লী চলো ওকে আমাক যদি সোধে দিল্লী চলো শ্লোগান কোনে দিছিলে নেতাজী সুভাষ চন্দ্ৰ বোস তাৰ লগতে তেখেতে আৰু এটা তেখেতৰ শ্লোগান ফেমাস শ্লোগান আছে যিটো কি হৈছে জয় হিন্দ ওকে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো অসমে কিমান কেইখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে অসমে দুখন দেশৰ সৈতে 20 স্কয়াৰ বুলি মনত ৰাখি থৈ দিয়ক that means বাংলাদেশ আৰু ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰে ইন্টাৰ ষ্টেট বুলি যদি সোধে অৰ্থাৎ অসমে কিমান কেইখন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে তেতিয়াহ'লে সাতখন কি হয় 6খন নৰ্থ ইষ্টৰ ছিকিমক বাদ দি পেলাই যি সাত ভনীৰ ভিতৰত অসমক বাদ দিলে 6 ভনী থাকিলে সিস্টাৰ বুলি লিখি দিছো কাৰণ ছিকিমটো ব্ৰাদাৰ হয় তো 6 ভনী আৰু এইফালে কি থাকে এখন ৱেষ্ট বেংগল এই
কোনখন ৰাজ্যৰ লগত অসমে সীমা ভাগ বতৰা কৰে? দেন ভাস্কো দা গামা যি আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে তেখেতে কেতিয়া ভাৰতবৰ্ষলৈ অহা সামুদ্ৰিক পথ আৱিষ্কাৰ কৰিছিলে? ভাস্কো দা গামা ফাৰ্ষ্ট পৰ্তুগীজ হয়, লগতে প্ৰথম গৰাকী ইউৰোপিয়ান হয়। পৰ্তুগীজ লগতে ক'ৰ পৰা আহিছিলে? ইউৰোপৰ পৰা আহিছিলে। প্ৰথম ইউৰোপিয়ান হয় যোনে ভাৰত সাগৰীয় পথেৰে ভাৰতলৈ অহা ৰাস্তাটো আৱিষ্কাৰ কৰিছিলে। কিন্তু তেখেতেতো নিজে আৱিষ্কাৰ কৰা নাই, এগৰাকী গুজৰাটী মাৰ্চেণ্ট, গুজৰাটী সদাগৰ আব্দুল মজিদৰ সহায়ত তেখেতে আহিছিলে। তো তেখেতে কিমান চনত আহি পাইছিলে? 1498। 1498ত তেখেত প্ৰথম আহি পাইছিলে ক'ত? কালিকাটত। অকে, আৰু কালিকাটত সেইখিনি সময়ত ৰুলাৰ আছিলে জেমৰিড। আমাক কেতিয়াবা এইবোৰ সোধে, কালিকাটত সেইখিনি সময়ত ৰুলাৰ কোন আছিলে? জেমৰিড। পিছৰ কুৱেশ্যনটোলৈ আহিছো যে তলৰ কোনখন মহাভাৰতৰ পাৰ্ট হয়? তলৰ কোনখন মহাভাৰতৰ পাৰ্ট বুলি সুধিছে, আনসাৰ কি হৈ যাব? গীতা। এতিয়া যিখন ভগৱত গীতা আছে, ভগৱত গীতাখন যে আছে, সেই ভগৱত গীতাখন মহাভাৰতৰ ক'ৰ পৰা এক্সট্ৰেক্ট কৰা হৈছে বুলি যদি সোধে, ক'ৰ পৰা সেইখন লোৱা হৈছে যদি সোধে, মনত ৰাখিব মহাভাৰতত বিভিন্ন পৰ্ব থাকে, চাপ্টাৰ বুলি ধৰিব পাৰে। তাৰে যিটো ভীষ্ম পৰ্ব আছে, সেই ভীষ্ম পৰ্বটোৰ পৰা ভাগৱত গীতাখন এক্সট্ৰেক্ট কৰা হৈছে বা তাৰে পৰা গ্ৰহণ কৰা হৈছে। দেন 1829 চনত এগৰাকী গভৰ্ণৰ জেনেৰেল আছিলে যোনে সতী প্ৰথাটো এবলিছ কৰিছিলে, সতী বিলুপ্ত কৰিছিলে। আৰু 1829 চনৰ সেই গভৰ্ণৰ জেনেৰেল গৰাকী তেওঁ লাষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াও হয়। 1833 যিখন চাৰ্টাৰ এক্ট আহিছিলে সেই মৰ্মে। আৰু তেখেত কোন হয়? উইলিয়াম বেন্টিং। তো ইয়াতে মনত ৰাখি থৈ দিব, লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এণ্ড ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল, লাষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল এণ্ড ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন হয়? উইলিয়াম বেন্টিং। আৰু সতী প্ৰথাটো এবলিছ কৰাত তেখেতক ইয়াতে কোনে মানে সহযোগ কৰিছিলে বা কোনে প্ৰেছাৰাইজ কৰিছিলে যদি সোধে, বা আমাৰ ভাৰতৰ কোন গৰাকী সমাজ সংস্কাৰক ইয়াতে জড়িত হৈ আছে, আনসাৰ কি হৈ যাব? ৰাজা ৰাম মোহন ৰয়। আপোনালোকে অপশ্যনটো চাই পেলাই হেৰি কৰিব, ৰাজা ৰাম মোহন ৰয়। দেন হু এমংছ দ্য ফলোইং ইজ নোন, আমাক সুধিছে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে তলৰ কোন গৰাকী ব্যক্তি জড়িত হৈ আছে? তো ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ কাৰণে গোটেইকেইটা অপশ্যনৰ ভিতৰত হ'ব লৰ্ড মেকালৱে। মেকালৱে কমিটি গঠন কৰিছিলে শিক্ষাৰ সংস্কাৰৰ কাৰণে। আৰু মেকালৱে কমিটিখন কোনে গঠন কৰিছিলে যদি সোধে, বা কেতিয়াবা আমাক সুধিব পাৰে সেইখিনি সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিলে? গভৰ্ণৰ জেনেৰেল এগেইন কোন আছিলে? উইলিয়াম বেন্টিং আছিলে। অকে, তো বেন্টিংকে মেকালৱে কমিটি এপইণ্ট কৰিছিলে। মেকালৱে তেওঁলোকে এডভাইচ দিছিলে যে ইংলিছ লেংগুৱেজটো অফিচিয়েল লেংগুৱেজ কৰিব লাগে, চৰকাৰী ভাষা কৰিব লাগে বুলি তেওঁলোকে সেইটো পৰামৰ্শ আগবঢ়াইছিলে। পিছৰ কুৱেশ্যনটোলৈ গৈছো, ইউৱান ইজ দ্য কাৰেঞ্চি অফ, ইউৱান কোনখন দেশৰ আমাক সুধিছে যে মুদ্ৰা হয়? জাপানৰ কি হয়? জাপানৰ হয় ইয়েন। অকে, জাপানৰ আমি যদি চাওঁ, জাপানৰ ইয়েন হয়। চাউদি আৰবিয়াৰ ৰিয়াল হয়। তাৰ পাছত আকৌ সাউথ কোৰিয়াৰ কি হয়? ওৱন। অকে, তো থাকিল কি? চাইনাৰ কাৰেঞ্চি হৈ যাব ওৱান। আৰু ইয়াতে আপোনালোকে মোক জনাবচোন চাইনাৰ কেপিটেল কি হৈ যাব? কেপিটেল অৰ্থাৎ ৰাজধানী কি হৈ যাব চাইনাৰ? পিছৰ কুৱেশ্যনটো ইয়াতে সুধিছে যে তলৰ কোন গৰাকী অভিযাত্ৰী মোহাম্মদ বিন তুগলকৰ সময়ত ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিলে? গোটেইকেইটা অপশ্যনত যদি চাওঁ, ফাহিয়ান আহিছিলে চন্দ্ৰগুপ্ত টুৰ সময়ত, অৰ্থাৎ গুপ্ত সাম্ৰাজ্যৰ ৰজা চন্দ্ৰগুপ্ত টুৰ সময়ত ফাহিয়ান আহিছিলে। হিউৱেন চাং আহিছিলে হৰ্ষবৰ্ধনৰ টাইমত, ৰাইট? হৰ্ষবৰ্ধন। তাৰোপৰি মই ভাস্কো দা গামাৰ কথা কলো, জেমৰিনৰ টাইমত আহিছিলে। ইবান বাতুতা মৰক্কৰ পৰা এগৰাকী ট্ৰেভেলাৰ আহিছিলে। ইবান বতুতা, তেখেত মোহাম্মদ বিন তুগলকৰ সময়ত ভাৰতবৰ্ষলৈ আহিছিলে। মোহাম্মদ বিন তুগলক ডাইনেষ্টিৰ ৰজা হয় আৰু তেখেতক জ্ঞানী মূৰ্খ ৰজা বুলি আখ্যা দিয়া হয়। কেতিয়াবা যদি সোধে জ্ঞানী মূৰ্খ ৰজা অৰ্থাৎ ৱাইজ ফুল কিং বুলি তেখেতক আখ্যা দিয়া হয়। তো ইবন বতুতা মৰক্কৰ পৰা আহিছিল, তেখেতে এখন বুক লিখিছিলে, বুকখনৰ নাম হৈছে দা ৰিহালা, মনত ৰাখি থৈ দিব। পিছৰ কুৱেশ্যনটো সুধিছে, অশোকা দা গ্ৰেট বিলং টু, মহান অশোক কোনটো বংশৰ অন্তৰ্গত হয়? মহান অশোক মৌৰ্য বংশৰ ৰজা আছিলে। চন্দ্ৰগুপ্ত মৌৰ্য ফাউণ্ডাৰ, চন্দ্ৰগুপ্ত মৌৰ্যৰ পিছত তেখেতৰ পুতেক বিন্দুসাৰা ৰজা হয়। বিন্দুসাৰাৰ পিছত
অশোকে নিজৰ ৯৯ গৰাকী ভায়েকক হত্যা কৰি পেলাই মৌৰ্য বংশৰ ৰজা হৈছিলে। গুৰু নানকৰ জন্ম ক'ত হৈছিলে? গুৰু নানকৰ ক'ত জন্ম হৈছিলে? মনত ৰাখিব, নানকানা চাহিব, পাকিস্তানৰ নানকানা চাহিবত জন্ম হৈছিলে। তাৰ মানে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। দেন ইয়াতে সুধিছে যে তলৰ কোনটোক আটাইতকৈ প্ৰাচীন সংকলন বুলি কোৱা হয়, বা আমাক যদি আমি অপশ্যন কেইটা চাওঁ, গোটেই কেইটা কি হয়? বেদৰ কথা সুধিছে। আমাক সুধিব পাৰে ওল্ডেষ্ট বেদা কি হয়, আটাইতকৈ পুৰণি বেদখন কি হয়? আটাইতকৈ পুৰণি বেদখন হৈছে ঋগ্বেদ, আৰু ঋগ্বেদখনক আটাইতকৈ পুৰণি প্ৰাচীন সংকলন বুলি গণ্য কৰা হয়। পিছৰ কুৱেশ্যনটো ইয়াতে কি সুধিছে, আমাক কিন্তু সোধা নাই যে কুতুব মিনাৰ কোনে প্ৰতিষ্ঠা কৰিছিল। আমাক সুধিছে কুতুব মিনাৰৰ যিটো পঞ্চম মহল, ফিফ্থ ষ্টৰী, সেইটো কোনে প্ৰতিষ্ঠা কৰিছিল। প্ৰথম কথা, কুতুব মিনাৰৰ কাম আৰম্ভ কৰিছিলে কুতুবুদ্দিন আইবাক, ৰাইট। তো আমি এটা এটাকে চাই যাওঁ। কুতুবুদ্দিন আইবাকে কি কৰিলে? কুতুব মিনাৰৰ কাম আৰম্ভ কৰিলে, কিন্তু 1206ত মৃত্যু 10ত মৃত্যু হোৱা কাৰণে ইয়াৰে কাম আধৰুৱা হৈ থাকিল। শামছুদ্দিন ইলতুৎমিছ তেখেতে এই কাম শেষ কৰিলে, কিন্তু পিছত গৈ পেলাই অকমান বিজুলী তেনেকুৱা হেৰ ফলত এটা প্ৰাকৃতিক দুৰ্যোগৰ ফলত ওপৰৰ মহলাটো অকমান ক্ষতি হয়, আৰু তাৰ ফলত একেবাৰে পঞ্চম মহলাটো কোনে বনাইছিলে? তুগলক ডাইনেষ্টিৰ সময়ত বনোৱা হৈছিলে, ফিৰোজ শাহ তুগলকে বনাইছিলে। অকে, তো এইখিনি মনত ৰাখিব। কুৱেশ্যনটো কি কৈছে ভালকে পঢ়িব, তাৰ পিছত আনসাৰ কৰিব। কুৱেশ্যন সুধিছে এইবাৰ, আমাৰ ভাৰতবৰ্ষত মুঠ কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? আমাৰ ভাৰতবৰ্ষত মুঠ এতিয়া 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে, আৰু 28 ষ্টেট আছে। অৰ্থাৎ ৰাজ্যৰ কথা যদি সোধে, ৰাজ্য আছে কিমান? 28খন। এতিয়া কি কি কেন্দ্ৰীয় শাসিত অঞ্চল সেইখিনিও চাব লাগিব। তো ইয়াতে চাই লওঁ which is not union territory of India। সেই 8খন ইউনিয়ন টেৰিটৰীৰ ভিতৰত কোনখন হয় বা কোনখন নহয়। দাদৰা এণ্ড নগৰ হাভেলী, আৰু ইয়াতে আৰু এখন এড কৰি দিছে এতিয়া, এণ্ড দমন এণ্ড দিউ। দমন এণ্ড দিউ, দাদৰা এণ্ড নগৰ হাভেলী এখনেই ইউনিয়ন টেৰিটৰী হয় এতিয়া। জম্মু এণ্ড কাশ্মীৰ হয়, জম্মু এণ্ড কাশ্মীৰৰ লগত আৰু কি হয়? লাডাখ ইউনিয়ন টেৰিটৰী হয়, ৰাইট। তাৰপাছত আৰু তাতে তলতে আমি আকৌ কি পাওঁ? জম্মু এণ্ড কাশ্মীৰৰ পাঞ্জাব সেইখিনিত চণ্ডীগড় ইউনিয়ন টেৰিটৰী পাওঁ, ৰাইট। আন্দামান এণ্ড নিকোবৰ হয়, তাৰপাছত লাক্ষদ্বীপ হয়। তাৰ মানে ইয়াতে হ'ব গোটেই কেইখনে হয়, which is not, none of the above ইয়াতে হ'ব। অপশ্যন নান দিছে ন, ইয়াতে সাপোজ কিবা এটা বেলেগ দি দিওঁ, কাৰণ none of the above গোটেই কেইখনে হ'ব। ইয়াতে আমি ধৰি লওঁ, মই নিজে এটা অপশ্যন এটা দি দিওঁ, গোৱা দি দিলো, ঠিক আছে, গোৱা। তো গোৱা ইউনিয়ন টেৰিটৰী নহয়। অকে, তো ইয়াতে ইউনিয়ন টেৰিটৰী কি পালো? এই তিনিখন পালো, 1, 2, 3, 4, 5, 6। 7 নম্বৰত কি আছে? পুডুচেৰী আছে, আৰু 8ত আমি যদি চাওঁ আৰু এখন কি আছে? দিল্লী। এই কেইখন আমাৰ ইণ্ডিয়াৰ ইউনিয়ন টেৰিটৰী হয়। অকে, কেন্দ্ৰীয় শাসিত অঞ্চল। এইবাৰ সুধিছে যে তলৰ কোনটো ঘটনা 1919 চনৰ লগত জড়িত নহয়। 1919 চনত চিডনী ৰলেটৰ আণ্ডাৰত ৰলাট এখন পাছ হৈছিলে, কাৰেক্ট হয়। তাৰোপৰি 1919 চনত মন্টাগু চেমস্ফোৰ্ড ৰিফৰ্মছ এনাউন্স কৰা হৈছিলে। মন্টাগু চেমস্ফোৰ্ড ৰিফৰ্মছখনক কি বুলি কোৱা হয়? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। 1919 চনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বুলিও কোৱা হয়। মন্টাগু সেইখিনি সময়ৰ ছেক্ৰেটাৰী অফ ষ্টেট আছিলে ইণ্ডিয়াৰ, আৰু চেমস্ফোৰ্ড সেইখিনি সময়ত ভাইচৰয় আছিলে। জালিয়ানৱালাবাগ মেছাকাৰ হৈছিলে বেংগল পাৰ্টিশ্যন নহয়, কাৰণ বেংগল পাৰ্টিশ্যন বা বংগ বিভাজন 1905 চনত লৰ্ড কাৰ্জনৰ টাইমত ডিক্লেয়াৰ কৰা হৈছিলে। অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ। পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছো যে কোনখন আমাৰ ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক ভাৰতীয় ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। এনে আমি যদি চাওঁ তেতিয়াহ'লেতো হ'ব উত্তৰ প্ৰদেশ। অকে, উত্তৰ প্ৰদেশে ভাগ বতৰা কৰে। কিন্তু এই গোটেই কেইটা অপশ্যনৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে কি হ'ব? আসাম, কাৰণ অসমে 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে। অকে, এইকেইটা অপশ্যনৰ ভিতৰত অসম হ'ব। পিছৰ কুৱেশ্যনটো সুধিছে যে চাণক্য কোন সম্ৰাটৰ ৰাজ উপদেষ্টা আছিলে? ৰাজ উপদেষ্টা অৰ্থাৎ ৰয়েল এডভাইজাৰ। তাৰ লগতে আকৌ আমাক সুধিব পাৰে যে প্ৰাইম মিনিষ্টাৰ। চাণক্য কাৰ ৰাজসভাৰ প্ৰাইম মিনিষ্টাৰ আছিলে? প্ৰধানমন্ত্ৰী আছিলে। চাণক্যৰ আন এটা নাম কি হয়? কৌটিল্য, আৰু তেখেতৰ আৰু এটা নাম কি হৈছে? বিষ্ণুগুপ্ত। তো চাণক্য চন্দ্ৰগুপ্ত মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ তেখেত তাৰে উপদেষ্টা লগতে প্ৰাইম মিনিষ্টাৰ আছিলে। অকে, তো চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত ধনানন্দক পৰাস্ত কৰাত হেল্প কৰিছিলে। দেন সুধিছে যে জালিয়ানৱালাবাগ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অৱস্থিত হয়? আনসাৰ কি হৈ যাব? পাঞ্জাব।
পাঞ্জাবৰ আৰু ক'ত হয় অমৃতসৰত জালিয়ানৱালাবাগ মেছাকাৰ কেতিয়া হৈছিলে 1919 চনৰ 13 এপ্ৰিলত হৈছিলে সেইদিনাখন বেসাখী আছিলে দেন এবাৰ সুধিছে যে লক্ষদ্বীপৰ ক্যাপিটেল কি হয় লক্ষদ্বীপৰ ৰাজধানী কি হয় আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ ইউনিয়ন টেৰিটৰি ক্যাপিটেল চাই যাব লক্ষদ্বীপৰ পোৰ্ট ব্লেয়াৰ কাৰ হয় পোৰ্ট ব্লেয়াৰ আন্দামান এণ্ড নিকোবৰৰ হয় ৰাইট শ্ৰীনগৰ আমি যদি চাও জম্মু এণ্ড কাশ্মীৰৰ শ্ৰীনগৰ হয় ৰাইট পাঞ্জাবৰ কিন্তু অমৃতসৰ নহয় পাঞ্জাবৰ চণ্ডীগড় হয় তো ইয়াতে কবৰত্তি কি হয় কবৰত্তি হ'ব লক্ষদ্বীপৰ ক্যাপিটেল নেক্সট কোৱেশ্চন অৰ্থশাস্ত্ৰ কোনে লিখিছিলে অৰ্থশাস্ত্ৰখন কোনে লিখিছিলে চাণক্য বা কৌটিল্য ওকে তো মনত থাকিব চাণক্য বা কৌটিল্যই লিখিছিলে দেন মিজোৰাম সিচুৱেটেড অন হুইচ সাইড অফ আসাম মিজোৰাম অসমৰ কোনফালে আছে এখন যদি আমি অসমৰ কথা যদি কওঁ তেতিয়া হলে অসমৰ এফালে কি আছে উত্তৰত মানে নৰ্থ ইষ্টত আছে একচুয়ালি অৰুণাচল প্ৰদেশ কাৰণ অৰুণাচল প্ৰদেশখন এনেকুৱাকে আছে ন তো এফালে আমি কব পাৰো নৰ্থ এণ্ড ইষ্টত অৰুণাচল প্ৰদেশখন আছে তাৰ পাছত এফালে আছে আমাৰ ৱেষ্টত একেবাৰে ৱেষ্টত আমি যদি চাও তেতিয়া হলে আছে ৱেষ্ট বেংগল তাৰ পাছত আমাৰ সাউথত কি আছে এফালে আছে ত্ৰিপুৰা মিজোৰাম দেন ইষ্টৰ ফালে আছে নাগালেণ্ড মণিপুৰ তো আমি ইয়াতে কি কব পাৰো মিজোৰামখন ক'ত আছে সাউথৰ ফালে আছে ওকে নেক্সট কোৱেশ্চন 1857 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যি বিদ্ৰোহ হৈছিলে সেই বিদ্ৰোহত তলৰ কোনে নেতৃত্ব দিছিলে গুটেকেটা অপচনৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব ৰাণী লক্ষ্মীবাই ক'ৰ পৰা বিদ্ৰোহ কৰিছিলে ঝান্সী ৰাণী লক্ষ্মীবাই বুলি কওঁ ন ঝান্সী যিখন ষ্টেট যিখন ব্ৰিটিছে ডক্টৰাইন অফ লেপছৰ মতে ব্ৰিটিছৰ আণ্ডাৰত লৈ গৈছিলে সেই ঝান্সীখনৰ পৰা তেখেতে বিদ্ৰোহ কৰিছিলে আৰু এই ঝান্সী ৰাণী লক্ষ্মীবাই তেখেতৰ অৰিজিনেল নেমটো আমাক কেতিয়াবা সুধিব পাৰে মণিকৰ্ণিকা তাম্বে ওকে তো আনসাৰ হৈ যাব তেতিয়া মণিকৰ্ণিকা তাম্বে নেক্সট কুৱেশ্চনৰ ফালে গৈছো নেক্সট ইয়াতে সুধিছে যে দা প্লেনেট নিয়াৰেষ্ট টু দা সান সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটোৰ একেবাৰে ওচৰত থকা প্লেনেট বা গ্ৰহটোৰ নাম কি হয় মাৰ্কিউৰি বা বুধ গ্ৰহ ঠিক আছে আৰু এইটো আমাৰ সৌৰ জগতৰ আটাইতকৈ স্মলেষ্ট যদি সুধে সেইটো কি হ'ব মাৰ্কিউৰি then which planet emits green light কোনটো গ্ৰহই সেউজীয়া পোহৰ নিৰ্গত কৰে বা কোনটো গ্ৰহক আমি গ্ৰীণ প্লেনেট বুলিও কওঁ তেতিয়া হলে আনসাৰ ইজ ইউৰেনাছ ওকে জুপিটাৰ ইউৰেনাছ আৰু নেপচুনক আমি আইট জায়ান বুলিও কওঁ মনত ৰাখিব এই দুটাক আমি আইট জায়ান বুলিও কওঁ বৰফ বৃত্ত কাৰণ সূৰ্যৰ পৰা বহুত দূৰত থাকে বৰফেৰে আৱৰি থাকে জুপিটাৰ আৰু সেটাৰ্ন বৃহস্পতি আৰু শনিক আমি গেছ জায়ান বুলিও কওঁ ঠিক আছে আৰু ভিনাছ বা শুক্ৰক কি বুলি কওঁ মৰ্নিং ষ্টাৰ ইভিনিং ষ্টাৰ টুইন সিস্টাৰ অফ আৰ্থ ওকে পৃথিৱীৰ যমজ ভগ্নী বুলিও কওঁ দেন হোৱাট ইজ দ্য কেপিটেল অফ জিম্বাবৱেৰ ৰাজধানী কি হয় জিম্বাবৱেৰ ৰাজধানী হৈছে অপশ্যন বি হাৰাৰে এণ্ড হোৱাট ইজ দ্য কাৰেন্সি অফ জিম্বাবৱেৰ কাৰেন্সি যদি আমাক সোধে তেতিয়াহ'লে আনসাৰটো কি হৈ যাব দেন আমাক ইয়াতে সুধিছে যে লাহোৰত চাইমন কমিশ্যনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ পেলাই এগৰাকী নেতাৰ তাতে আৰক্ষীয়ে মানে পুলিচৰ লাঠি চালনাত এগৰাকী নেতাৰ মৃত্যু হৈছিলে লাহোৰত চাইমন কমিশ্যনৰ ষ্টুডেণ্টসকলক সাপোৰ্ট কৰি পেলাই যিটো প্ৰতিবাদ হৈছিলে তাতে মৃত্যু হোৱা সেই ব্যক্তিগৰাকীৰ নাম হয় L4 লাহোৰ L4 কি মনত ৰাখিম লালা লাজপত ৰায় ওকে চাইমন কমিশ্যন আমাৰ ইণ্ডিয়াত চাইমন কমিশ্যন যদি সোধে কেতিয়া ফৰ্ম হৈছিলে কেতিয়া গঠন হৈছিলে 1927 আমাৰ ইণ্ডিয়াত অৰ্থাৎ বোম্বেত চাইমন কমিশ্যন কেতিয়া আহি পাইছিলে 1928 তো এইবোৰক কেতিয়াবা সোধে মনত ৰাখি থৈ দিয়াটো ভাল হয় পিছৰ কোৱেশ্চন স্বৰাজ পাৰ্টি কোনে গঠন কৰিছিলে 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিলে আৰু 1923 চনত কোনে গঠন কৰিছিলে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস ওকে তেওঁলোক দুগৰাকীয়ে স্বৰাজ পাৰ্টি গঠন কৰিছিলে দেন কোনে কৈছিলে ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট বা স্বৰাজ ইজ মাই বাৰ্থ ৰাইট ফ্ৰীডম বুলি নকয় স্বৰাজ বুলিও দিব পাৰে স্বৰাজ ইজ মাই বাৰ্থ ৰাইট and I shall have it স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু এইটোক মই লৈহে এৰিম আৰু হেতু কোনে দিছিলে সেই স্লোগানটো বাল গংগাধৰ তিলক অপশ্যন বি দেন আমাক সুধিছে যে which of the following is not a seaside city of India তলৰ কোনখন চহৰ ভাৰতৰ সাগৰৰ পাৰৰ চহৰ নহয় সাগৰৰ পাৰৰ আমি যদি ৰাজ্যবোৰৰ কথা কওঁ এইফালে কি আছে গুজৰাট
তাৰপাছত এইফালে কি পাওঁ মহাৰাষ্ট্ৰ দেন এইফালে কি আছে গোৱা এইফালে কি আছে কৰ্ণাটকা আছে ৰাইট তাৰপাছত ইয়াতে কি আছে কেৰেলা আছে দেন এইফালে আছে তামিলনাডু তাৰপাছত আছে অন্ধ্ৰপ্ৰদেশ দেন আছে উৰিষ্যা আৰু এইফালে কি আছে ৱেষ্ট বেংগল তো এতিয়া আমি ইয়াতে যদি চাওঁ মুম্বাই ক'ত আছে মহাৰাষ্ট্ৰ কোচিনটো হ'ব চেন্নাই তামিলনাডুত আছে কি নহয় বেংগালুৰু ওকে বেংগালুৰুখন এখন সি সাইড সাগৰৰ পাৰৰ চহৰ নহয় ওকে দেন বেংকক ইজ দ্য ক্যাপিটাল সিটি অফ বেংকক কাৰ ক্যাপিটাল সিটি হয় বেংকক ৰাজধানী চহৰ বেংকক কাৰ ৰাজধানী চহৰ তো কি আছিলে answer is Thailand right option D correct answer Thailand right next question animal sanghai jitu jontu sanghai he sanghai jontu tu kunkhon rashtriyo udyanot puwa jay ekhon hoy Kebel Lamjao national park Kebel Lamjao national park obostito hoy Manipurot aru Manipuror Kebel Lamjao national park khon only floating national park in India tar mane amar Indiar ekmatro upongi thoka rashtriyo udyan hoy aru কোনখন কোট আছে কোনটো লেকৰ ওপৰত আছে যদি সুধে লোকতাক লেকত আছে ৰাইট অৰ্থাৎ যেটো লোকতাক হ্ৰদ আছে সেই লোকতাক হ্ৰদটোৰ ওপৰত আছে ক্লিয়াৰ অপচন এ হ'ব কাৰেক্ট আনসাৰ তাৰ পিছত আমি ইয়াতে যদি চাও কাজিৰঙা ন্যাশনাল পাৰ্ক বুলি ক'লে তো এখিঙিয়া গড় ইয়াতে আকৌ আপোনালোকে আৰু চাই থৈ দিব দুটামান বস্তু স্নো লিওপাৰ্ড যদি সুধে স্নো লিওপাৰ্ড বুলি সুধিলে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ যিখন ডাঙৰ ন্যাশনাল পাৰ্ক হয় হেমিছ ন্যাশনাল পাৰ্ক তাত পোৱা যায় তাৰোপৰি আমাক যদি হংবুল বুলি যদি সুধে হংবুল বা কাশ্মীৰ ষ্টিক বুলি যদি সুধে হংবুল বা কাশ্মীৰ ষ্টিক বুলি ক'লে সেই জন্তুটো ক'ত পোৱা যায় জম্মু এণ্ড কাশ্মীৰৰ দসিগাম ন্যাশনাল পাৰ্কত পোৱা যায় ঠিক আছে তাৰ পাছত আকৌ এইখিনি মনত ৰাখিলে হ'ব দেন এছিয়াটিক লায়নৰ কথা যদি সুধে এছিয়াটিক লায়ন তেতিয়া হলে গুজৰাটৰ গিৰ ন্যাশনাল পাৰ্কত পোৱা যায় ওকে তো এইখিনি এনেকুৱা কিছুমান বস্তু আপোনালোকে মনত ৰাখি থৈ দিয়াটো ভাল দেন দুৰান ৰেখাই কোন দুখন দেশৰ মাজৰ সীমা ভাগ বতৰা কৰে দেশ বুলি কৈছে কিন্তু তো দেশ বুলি ক'লে পাকিস্তান আৰু আফগানিস্তান দুৰান লাইন বুলি ক'লে পাকিস্তান আৰু আফগানিস্তান পিছৰ কোৱেশ্চনটোলে আগবাঢ়িছো পিছৰ কোৱেশ্চনটো সোধা হৈছে যে এটো কি সুধিছে চাওক মূল মধ্যৰেখাৰ পৰা পূব আৰু পশ্চিম দিশৰ কোনো ঠাইৰ কৌণিক দূৰত্ব কোৱা হয় ইংলিশটো যদি চাও the angular distance of any place from the prime meridian measured towards east and west পূব আৰু পশ্চিম আৰু এফালে প্ৰাইম মেৰিডিয়ান আমি যদি এটো আমাৰ পৃথিৱী বুলি কনসিডাৰ কৰো এইডাল হৈ গল প্ৰাইম মেৰিডিয়ান 0 ডিগ্ৰী তাৰ মানে এইডালক কি বুলি কও লেটিটিউড ৰাইট সৰি লংগিটিউড দ্ৰাঘিমা ৰেখা তো ইয়াৰ ফালে পূবৰ ফালে আহিলো এনেকুৱাকে পশ্চিমৰ ফালে এনেকুৱাকে দ্ৰাঘিমা ৰেখা অংকন কৰো তো হেবোৰক আমি কি বুলি কও বেলেগ চাবই নালাগে ইষ্ট ওয়েস্ট কৈছে প্ৰাইম মেৰিডিয়ান বুলি কৈছে আনসাৰ ইজ কি হৈ যাব লংগিটিউড that means কি হ'ব দ্ৰাঘিমা ৰেখা আৰু লেটিটিউড বুলি ক'লে বিষুৱ ৰেখাৰ সমান্তৰালকে ইকুৱেটৰৰ প্যাৰেলেলি যিবোৰ থাকিব হেবোৰ লেটিটিউড বা অক্ষৰেখা পিছৰটো সুধিছে যে আমাৰ তলৰ কোনখন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত হয় আৰু সেই ৰাষ্ট্ৰীয় উদ্যানখন হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত তাৰোপৰি কৈছে যে এখন ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰী আছে যিখনৰ নাম হৈছে গাই এই গাই নদীখন এই যিখন গাই ৰিভাৰ এইখন ক'ত অৱস্থিত হয় ব্ৰহ্মপুত্ৰৰ কোন দুখন ৰিভাৰৰ পাৰত দিহাং আৰু সোৱণশিৰি ৰিভাৰৰ পাৰত ৰাইট কি হ'ব অপচন বি দিহাং আৰু সোৱণশিৰি ৰিভাৰ দেন দাণ্ডি যাত্ৰা was a part of দাণ্ডি যাত্ৰা যিটো আৰম্ভণি হৈছিলে 1930 মহাত্মা গান্ধীয়ে ইয়াৰ আৰম্ভণি কৰিছিলে গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা গুজৰাটৰ কোষ্টেল এৰিয়া দাণ্ডিলৈকে শোভাযাত্ৰা কৰিছিলে 1930 চনৰ ইয়াৰে আৰম্ভণি হৈছিলে 12 মাৰ্চত আৰম্ভণি হৈ পেলাই 6 এপ্ৰিলত দাণ্ডিলৈকে গুজৰাটৰ কোষ্টেল এৰিয়া দাণ্ডিলৈকে গৈ পাইছিলে আৰু এইটো দাণ্ডিত গৈ পেলাই নিমখৰ ওপৰত থকা নিমখ প্ৰস্তুত কৰি নিমখৰ ওপৰত থকা আইন ভংগ কৰে অৰ্থাৎ এটোক আমি সল্ট সত্যাগ্ৰহ বুলি কওঁ আৰু তাতে মহাত্মা গান্ধীয়ে সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট অৰ্থাৎ আইন অমান্য আন্দোলনৰ আৰম্ভণি কৰিছিলে ঠিক আছে পিছৰ কোৱেশ্চনটো যে আমাৰ অসমৰ কোনখন জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘলীয়া আমাৰ অসমে কাৰ লগত ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শেয়াৰ কৰে ভূটান আৰু কি বুলি কৈছিলো বাংলাদেশ এতিয়া কথাটো হল ভূটানৰ লগত কোনে কোনে বাউণ্ডাৰী শেয়াৰ কৰে আমাৰ যি পাঁচখন বিটিএডি জিলা আছে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু তামুলপুৰ সেইকেইখনে বাংলাদেশৰ লগত 4খন ডিস্ট্ৰিক্টে কৰে 4খন ডিস্ট্ৰিক্ট কি হয় ইফালে আমি যদি চাও
এখনটো হয় ধুবৰী, তাৰপাছত এইফালে হয় কাছাৰ, তাৰপাছত এইফালে হয় আমাৰ সাউথ সালমাৰা মানকাছাৰ, আৰু এইফালে কৰিমগঞ্জ নে হাইলাকান্দি সেইটো জনাব। তো ইয়াতে আমি যদি চাওঁ হাইয়েষ্ট আমাৰ ইন্টাৰনেশ্যনেল বৰ্ডাৰ ধুবৰীয়ে শ্বেয়াৰ কৰে, আৰু সেইটো কাৰ লগত কৰে? ধুবৰীয়ে সেইটো বাংলাদেশৰ লগত কৰে, ৰাইট? তো অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন, 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ নায়িকা বুলি কাক আখ্যা দিয়া হৈছিলে? 1942 চনৰ ভাৰত ত্যাগ আন্দোলন মহাত্মা গান্ধীয়ে বোম্বেৰ অগষ্ট ক্ৰান্তি ময়দানৰ পৰা আৰম্ভণি কৰিছিলে, আৰু অৰুণা আছফ আলী তেখেতক ইয়াৰে হিৰোইন বুলি আখ্যা দিয়া হৈছিলে। পানীদিহিং অভয়াৰণ্য পক্ষী অভয়াৰণ্য হয় এইখন এখন। পানীদিহিং বাৰ্ড চেঞ্চুৰী বা পানীদিহিং পক্ষী অভয়াৰণ্যখন ক'ত অৱস্থিত হয়? এইখন শিৱসাগৰ জিলাত অৱস্থিত হয়। অপশ্যন চি হ'ব কাৰেক্ট আনসাৰ। পিছৰ কুৱেশ্যনটো সুধিছে ৰাজ তৰংগিনী ৱাজ ৰিটেন বাই। ৰাজ তৰংগিনীখন কোনে লিখিছিলে? ৰাজ তৰংগিনীখন লিখিছিলে কালহানা, ওকে। বানভট্টই লিখিছিলে হৰ্ষচৰিত। হৰ্ষচৰিতখন লিখিছিলে বানভট্ট। লগতে আকৌ তেখেতে আৰু এখন লিখিছিলে, সেইখন হয় কাদম্বৰী, ওকে। আৰু এইফালে আমি যদি চাওঁ হৰ্ষচৰিতখন হৰ্ষবৰ্ধনৰ জীৱনী হয়, বায়োগ্ৰাফি। ৰাজ তৰংগিনীখন কালহানাই কাশ্মীৰৰ ওপৰত ইয়াৰ বিষয়ে বৰ্ণনা কৰা হৈছে। দেন আমাৰ অসমৰ আটাইতকৈ ওখ পাহাৰটো কি হয়, বা আটাইতকৈ আমাক যদি লাৰ্জেষ্ট বুলি সোধে আমাৰ অসমৰ ডাঙৰ পাহাৰখন কি হয়, সেইখন হ'ব বৰাইল ৰেঞ্জ, ওকে। বৰাইল সেইখন হ'ব, বৰাইল পাহাৰখন হ'ব। পিছৰ কুৱেশ্যনটো, আমাৰ অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান বগা পাখিৰ হাঁহ বা যিটোক আমি দেওহাঁহ বুলি কওঁ, দেওহাঁহৰ বাবে বিখ্যাত? তো দেওহাঁহৰ বাবে কোনখন ৰাষ্ট্ৰীয় উদ্যান বা ৰেয়াৰ হোৱাইট উইং ডাক বুলিও কোৱা হয় দেওহাঁহ, যিটো আমাৰ অসমৰ ষ্টেট এনিমেল হয়, ষ্টেট বাৰ্ড হয়, ওকে। এক্সট্ৰিমলি সৰি, ষ্টেট এনিমেল বুলি ক'লে কি হ'ব? সেইটো হ'ব ওৱান হৰ্ন ৰাইনো, আৰু ষ্টেট বাৰ্ড বুলি ক'লে দেওহাঁহ। তো দেওহাঁহ ক'ত পোৱা যায়? নামেৰি নেশ্যনেল পাৰ্কত পোৱা যায়, তাতে প্ৰচুৰ পৰিমাণৰ পোৱা যায়। দেন আমাৰ অসমৰ কিমানখন ডিষ্ট্ৰিক্ট বৰাক ভেলীত আছে? কেইখন আছে? 3খন। সেই 3খন কি কি হয়? কাছাৰ, তাৰপাছত আকৌ কি হয়? কৰিমগঞ্জ, কাছাৰ, কৰিমগঞ্জ, আৰু এইফালে কি হয়? হাইলাকান্দি। কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি ক'ত আছে? বৰাক ভেলীত আছে, ওকে। পিছৰ কুৱেশ্যনটো, যে আমাৰ ভাৰতৰ পশ্চিমতম স্থান যিটো গুৱাহাটী বুলি কোৱা হয়, কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীত কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? আমি পূব পশ্চিম উত্তৰ দক্ষিণৰ কথা যদি কওঁ, নৰ্থত আছে ইন্দিৰা কোল। নৰ্থৰ ইন্দিৰা কোল ক'ত অৱস্থিত? কোনটো? লাডাখৰ। তাৰপিছত আমি ইষ্টত যদি চাওঁ, সেইটো হৈছে কিবিথু ভিলেজ, আৰু কিবিথু ভিলেজ ক'ত আছে? অৰুণাচল প্ৰদেশ। সাউথৰ যদি আমি মেইনলেণ্ডৰ কথা কওঁ, তেতিয়া তামিলনাডুৰ কন্যাকুমাৰী হৈ যাব, আৰু নহলে এইফালে আমি আন্দামান নিকোবৰক কনচিডাৰ কৰিলে ইন্দিৰা পইণ্ট, ওকে। আৰু ৱেষ্টৰ কি হৈ যায়? গুৱাহাটী, যিটো গুজৰাটত অৱস্থিত। জি ফৰ গুহাৰ, জি ফৰ গুজৰাট, ওকে। পিছৰ কুৱেশ্যন, আমাৰ অসম ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ স্থান কিমান? বিশ্বৰ দেশসমূহৰ ভিতৰত ভাৰতৰ স্থান কিমান? মই এইটো পঢ়ালে মই এটা ট্ৰিক দিয়ে দিওঁ আপোনালোকক, সেইটো হৈছে ৰুকুক বাই। ৰুকুক বাই দ্যাট মিন্স কি হয়? আৰ ফৰ ৰাছিয়া, ওকে। C for Canada, U for USA, C for China, B for Brazil, A for Australia, I for India. মই লিখিয়ে দিছো, এইটো C for Canada, U for USA, এইটো C for China, তাৰপিছত B for Brazil, A for Australia, আৰু I for কি হৈ যাব? ইণ্ডিয়া। তো ইণ্ডিয়া ভাৰতবৰ্ষ তো কিমান নম্বৰত আহিল? 1 2 3 4 5 6 7। মাটিকালি হিচাপত, ক্ষেত্ৰফলৰ হিচাপত ভাৰতবৰ্ষ 7 নম্বৰত আছে। পপুলেশ্যন হিচাপত, জনসংখ্যা হিচাপত ভাৰতবৰ্ষ কিমান পজিশনত আছে? ফাৰ্ষ্ট, ওকে। আমি ফাৰ্ষ্ট ৰেংকত আছো। পিছৰটো সুধিছে যে মহাত্মা গান্ধীয়ে এটা মানে পোষ্ট ডেটেড চেক ইন এ ক্ৰামলিং বেংক, ম্যাদ উকলা বেংকৰ এখন চেক বুলি কৈছিলে, কোনটো ঘটনা? সেইটো হয় ক্ৰিপছ মিছনক। ক্ৰিপছ মিছন আমাৰ ভাৰতবৰ্ষত আহিছিলে 1942। ব্ৰিটিছ কেবিনেটৰ এগৰাকী মেম্বাৰ ছাৰ ষ্টেফৰ্ড ক্ৰিপছে লৈ আহিছিলে। কেবিনেট মিছন প্লেন আহিছিলে, 3 গৰাকী ব্যক্তি আহিছিলে কেবিনেটৰে, 1946ত আহিছিলে। অগষ্ট অফাৰ আহিছিলে 1940, ওকে। দেন নেক্সট কুৱেশ্যন, 1957 চনৰ 10 মে'ত চিপাহী বিদ্ৰোহ হৈছিলে, আৰু সেই চিপাহী বিদ্ৰোহ প্ৰথমতে ক'ৰ পৰা হৈছিলে? চিপাহী বিদ্ৰোহৰ আৰম্ভণি হৈছিলে মিৰাটৰ পৰা। চিপাহী বিদ্ৰোহৰ লিডাৰ কোন আছিলে? আৰম্ভণি কোনে কৰিছিলে? মংগল পাণ্ডে। কিহক লৈ পেলাই হৈছিলে? যিটো এনফিল্ড ৰাইফল, সেইটোৰ ব্যৱহাৰক লৈ পেলাই হৈছিলে।
দেন এতিয়া আমাৰ এনেকুৱা কোনখন ঠাই আছে য'ত এইফালে আমি ইণ্ডিয়াৰ কথা যদি কওঁ এইফালে আছে আৰৱ সাগৰ তাৰপাছত এইফালে বে অফ বেংগল বংগোপসাগৰ আৰু এইখন কোনখন মহাসাগৰত আছে ইণ্ডিয়ান অচিয়ান ভাৰত মহাসাগৰ এই তিনিখন ঠাই লগ লগা এখন ঠাই কি হয় ইয়াতে তামিলনাডুৰ আৰু তামিলনাডুৰ সেই ঠাইখন কি হৈছে কন্যাকুমাৰী যিটো কুৱেশ্যন সোধা হৈছিলে আমাক যে বংগোপসাগৰ আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰ লগ পোৱা ঠাইখনৰ নাম হৈছে তামিলনাডু হয় ৰাজ্য আৰু ঠাইখন হৈছে কন্যাকুমাৰী 9 ডিগ্ৰী চেনেল ছেপাৰেটছ 10 ডিগ্ৰী চেনেলে কাক ছেপাৰেট কৰিব আন্দামান আৰু নিকোবৰৰ কথা যদি সোধে আন্দামান এণ্ড নিকোবৰ আন্দামান আৰু নিকোবৰক ছেপাৰেট কৰিছে কোনে 10 ডিগ্ৰী চেনেলে তাৰপাছত লক্ষদ্বীপ আৰু মিনিকয় এই দুটা কোনে ছেপাৰেট কৰে 9 ডিগ্ৰী চেনেলে ছেপাৰেট কৰিছে ওকে দেন মাউণ্ট আবু ক'ত অৱস্থিত মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত হয় মাউণ্ট এভাৰেষ্ট যিটো আমাৰ পৃথিৱীৰ আটাইতকৈ উচ্চ সৰ্বোচ্চ শৃংগ বা হাইয়েষ্ট পিক হয় ওকে আৰু সেইটো হিমালয় মাউণ্টেইন ৰেঞ্জত অৱস্থিত হয় ক'ত আছে নেপাল আৰু তিব্বত নেপাল আৰু চাইনা দুটাতে হয় অপশ্যন চি বিও দিব পাৰো তো ইয়াতে আমি এইটো নেপালত আছে এইটো আমাৰ নেপাল আৰু চাইনা বৰ্ডাৰ এৰিয়াতে তেনেকে বিলং কৰে আৰু ইয়াৰ উচ্চতা যদি চাও এতিয়াও বাঢ়িয়ে আছে প্ৰথম অৱস্থাত 8848 মিটাৰ পাইছিলো এতিয়া চাইনা আৰু নেপালে একেলগে ডিসাইড কৰি পেলাই 8850 মিটাৰ বুলি তেনেকুৱাকে ওলাইছে ওকে দেন উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ৱেষ্ট বেংগল ছিকিম এই গোটেই কেইখনে তাৰ লগত কোনখন দেশৰ লগত এটা কমন বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু সেইটো পাকিস্তানটো হ'বই নোৱাৰে পাকিস্তান সেইফালে আছে তিব্বত ভূটানটো নহয় ভূটানৰ মাজত এইফালে চাইনা ওপৰত আছে আৰু নেপাল আনসাৰ হৈ যাব ইয়াতে অপশ্যন বি নেপাল তো আমি ইয়াতে চাই লওঁ পাকিস্তানৰ লগত এইকেইখনে বাউণ্ডাৰী শ্বেয়াৰ কৰে গুজৰাট ৰাজস্থান পঞ্জাব জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ আফগানিস্তানৰ লগত যিখিনি পিঅ'কে ৰিজিয়ন হয় তো তাৰে লাডাখে বাউণ্ডাৰী শ্বেয়াৰ কৰে ম্যানমাৰৰ লগত নাগালেণ্ড মণিপুৰ মিজোৰাম অৰুণাচল প্ৰদেশ এখন আছিলে নেপাল যিটো আমাক কুৱেশ্যন দিয়া হৈছিলে এইখন হৈছে নেপাল তো আমি ইয়াতে যদি চাওঁ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ তাৰপাছত এইফালে ৱেষ্ট বেংগল আৰু ছিকিমেও নেপালৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে ওকে বাকী কেইখনো অকমান চাই লওঁ বাংলাদেশৰ লগত কোনে শ্বেয়াৰ কৰিব অসম মেঘালয় তাৰপাছত ত্ৰিপুৰা মিজোৰাম আৰু এইফালে ৱেষ্ট বেংগল তাৰপাছত ভূটানৰ লগত কোনে কোনে কৰে ৱেষ্ট বেংগল তাৰপাছত এইফালে ছিকিম অৰুণাচল প্ৰদেশ আৰু অসম ওকে মনত থাকিব এইখিনি আপোনালোকৰ পিছৰ কুৱেশ্যনটো সুধিছে যে আমাৰ ভাৰতবৰ্ষৰ কোনটো পৰ্বতমালা আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি পৰ্বতমালা হয় বয়স হিচাপত যদি চাও আটাইতকৈ পুৰণি পৰ্বতমালা কি হয় আৰাৱলী ৰেঞ্জ আৰাৱলী পৰ্বতমালা হয় ৰাইট পিছৰটো যে ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া গংগা ৰিভাৰৰ লগত বাংলাদেশত জইন হয় তেতিয়া কি বুলি জনা যায় ব্ৰহ্মপুত্ৰ নদীখন ক'ত উৎপত্তি হয় ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে তিব্বতত এইখনক জনা যায় ইয়াৰলুং চাংপো মনত ৰাখিব তাৰপাছত তিব্বতৰ পৰা এনেকে আহি পেলাই আমাৰ ইণ্ডিয়াৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিব য'ত এইখনক প্ৰথম চিয়াং তাৰপাছত দিহাং বুলি জনা যায় দিহাং তাৰপাছত চিয়াং তাৰপাছত এইখন দিবাং আৰু লোহিতৰ লগত এনেকে লগ লাগি পেলাই ব্ৰহ্মপুত্ৰ নাম লৈ অসমৰ মাজেৰে আহি বাংলাদেশত প্ৰৱেশ কৰে বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীখনক জনা যায় যমুনা বুলি পিছত গৈ পেলাই যমুনা ৰিভাৰখনে গংগাৰ লগত লগ লাগে গংগাক আৰু বাংলাদেশত কি বুলি জনা যায় পদ্মা বুলি জনা যায় যমুনা আৰু পদ্মাই লগ লগাৰ পাছত নামটো পদ্মা হিচাপেহে পোৱা যায় পিছত আকৌ সেইফালৰ পৰা আমাৰ বৰাক ৰিভাৰখন আহিব বৰাক ৰিভাৰখন আহি পেলাই বৰাক ৰিভাৰে আকৌ এই পদ্মাৰ লগত লগ লাগে তাৰ পাছত সেইখনক বৰাক ৰিভাৰখন মেঘনা নাম লৈ বাংলাদেশত প্ৰৱেশ কৰে তাৰপাছত মেঘনা আৰু পদ্মা লগ হয় আৰু শেষত বংগোপসাগৰত মিলিত হয় কি নাম লৈ পেলাই মেঘনা নাম লৈ ঠিক আছে পিছৰ কুৱেশ্যনটো ইয়াতে সুধিছে যে তলৰ কোনখন নদী ভাৰতৰ আটাইতকৈ দক্ষিণৰ নদী দক্ষিণ মানে সাউথৰ তো সাউথৰ বুলি ক'লে আটাইতকৈ একেবাৰে সাউথত কি আছে মহানদী নৰ্মদা গোদাবৰী কাবেৰী নৰ্মদাটো সাউথাৰ্ণ মোষ্ট ৰিভাৰ ওকে নৰ্মদাটো নহয়ে তাৰোপৰি মহানদী নহয় মহানদী ইফালে আমি যদি চাওঁ ছত্তীশগড়ত অৰিজিন হৈ পেলাই উৰিষ্যাত গৈ পেলাই ইফালে আৰৱ বে অফ বেংগলত মিলিত হয় তাৰপাছত গোদাবৰী এনেকে নাচিকৰ পৰা আহে নৰ্মদাটো ইফালৰ পৰা আহি ইয়াতে মিলিত হয় ইয়াতে আনসাৰ হৈ যাব কাবেৰী ওকে অপশ্যন এ হ'ব কাৰেক্ট আনসাৰ দেন ইয়াতে সুধিছে উত্তৰ ভাৰতৰ ভাৰত গংগা সমভূমিক দক্ষিণ ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বত শ্ৰেণীটো কি অৰ্থাৎ আমি যদি চাওঁ এইফালে নৰ্থ ইণ্ডিয়া আৰু সাউথ ইণ্ডিয়া বুলি পৃথক কৰা মাজৰ এইখন আমি এইটো কি বুলি কওঁ
মানে মাউণ্টেইন ৰেঞ্জটোক আমি কি বুলি কওঁ, দুখন পাওঁ। ওপৰত আছে বিন্ধ্য়া মাউণ্টেইন ৰেঞ্জ আৰু ইফালে আছে সতপুৰা মাউণ্টেইন ৰেঞ্জ। তো অপশ্যন বি কাৰাকোৰামটো নহয়, কাৰাকোৰাম ইফালে POK ৰিজিয়নত আছে, পাকিস্তান অকুপাইড কাশ্মীৰ। পীৰ পাঞ্জাল নহয়, জম্মু এণ্ড কাশ্মীৰ সেইটো ৰিজিয়নত আছে। আৰাৱলী মাউণ্টেইন ৰেঞ্জ নহয়, ৰাজস্থান সেইখিনি ৰিজিয়নত আছে, ৰাইট? নেক্সট আকৌ কি সুধিছে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাই চিৰাজউদ্দৌলাক কোনখন যুদ্ধত পৰাস্ত কৰিছিলে? চিৰাজউদ্দৌলা, তাৰপিছত আকৌ বেংগলৰ নবাব আৰু মোগলৰ ৰজা, তেওঁলোকে লগ লাগি পেলাই মোগলৰ ৰজাই আছিলে চিৰাজউদ্দৌলা আৰু শাহ আলমটো অবাদৰ আছিলে, তেওঁলোক তিনিগৰাকীয়ে লগ লাগি পেলাই ব্ৰিটিছৰ এগেইনষ্টত 1764ত এখন বিদ্ৰোহ কৰিছিলে, যিখনৰ নাম হয় বেটেল অফ বক্সাৰ। বেটেল অফ প্লাচি হৈছিলে 1757ত, অকে? আৰু এইখন আমাৰ আনসাৰটো হয় বেটেল অফ বক্সাৰ 1764ত হৈছিলে। জৱাহৰলাল নেহেৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন লিখিছিলে। তো ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখন তেখেতে ক'ত লিখিছিলে? যেতিয়া তেখেতে আম্বেদকাৰ নগৰ ফৰ্টত বা তাৰে দুৰ্গত যেতিয়া তেখেতে আছিলে, তেতিয়া তেখেতে ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ সেই গ্ৰন্থখন লিখিছিলে। তাৰপাছত এতিয়া মহাত্মা গান্ধীয়ে আমাৰ ভাৰতবৰ্ষত কাক নিজৰ পলিটিকেল গুৰু হিচাপে কনচিডাৰ কৰিছিলে? মহাত্মা গান্ধীয়ে আমাৰ ভাৰতবৰ্ষত নিজৰ ৰাজনৈতিক গুৰু হিচাপে কাক আখ্যা দিছিলে? গোপাল কৃষ্ণ গোখলে, ৰাইট? মহাত্মা গান্ধী ভাৰতবৰ্ষত কেতিয়া আহিছিলে সাউথ আফ্ৰিকাৰ পৰা? 1915ত, মানে একেবাৰে আহি পেলাই যে ইয়াতে থাকি গ'ল আন্দোলন কৰিব, সেইটো সুধিছো। দেন হিউৱেন চাং আমাৰ ভাৰতবৰ্ষত কোনগৰাকী ৰজাৰ ৰাজত্ব কালত আহিছিলে? অকমান আগতে কলো, হিউৱেন চাঙে আমাৰ ভাৰতবৰ্ষত হৰ্ষবৰ্ধনৰ টাইম পিৰিয়ডত আহিছিলে। তাৰ পিছত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিলে? অকমান আগতে কলো আগষ্ট ক্ৰান্তি ময়দান বুলিও ক'ব পাৰে বা গোৱালিয়ৰ টেংক বুলিও ক'ব পাৰে। আগষ্ট ক্ৰান্তি ময়দান বা গোৱালিয়ৰ টেংক, অকে? দেন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যেতিয়া গঠন হয়, কিমান চনত গঠন হৈছিলে? 1885 চনত। 1885 চনত যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হয়, সেইখিনি সময়ত আমাৰ ভাৰতৰ ভাইচৰয় কোন আছিলে? ডাফাৰিন, অকে? লৰ্ড ডাফাৰিন আছিলে, ৰাইট? তাৰোপৰি আমি যদি চাওঁ, মই কলো যে বেংগল পাৰ্টিশ্যনৰ টাইমত কি হয়? বেংগল পাৰ্টিশ্যনৰ টাইমত আছিলে কাৰ্জন। দেন পূৰ্ণ স্বৰাজৰ দাবী বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ ৰিজলিউশ্যন পাছ কৰা হৈছিলে, প্ৰস্তাৱ ৰখা হৈছিলে? আৰু সেই অধিৱেশনখনৰ সভাপতি আছিলে জৱাহৰলাল নেহেৰু, আৰু সেইখন হয় 1929 চনৰ লাহোৰ ছেছন, ৰাইট? পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছো যে কেতিয়া আমাৰ ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈকে স্থানান্তৰ কৰা হৈছিলে? 1911, আৰু সেইখিনি সময়ত ভাইচৰয় আছিলে লৰ্ড হাৰ্ডিঞ্জে, অকে? যেতিয়া 1911ত বংগ বিভাজন বাতিল কৰা হয়, তাৰ পিছত আমাৰ ভাৰতৰ ৰাজধানী কেলকাতাৰ পৰা দিল্লীলৈকে শিফ্ট কৰা হয়। আমাৰ ভাৰতবৰ্ষত কেতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পোষ্টটো চেঞ্জ কৰি ভাইচৰয় বুলি নামাকৰণ কৰা হৈছিলে? চিপাহী বিদ্ৰোহৰ পিছত। চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত, তাৰ পিছত হলে তাৰ পিছৰ বছৰটো 1858 চনত। আৰু প্ৰথম ভাইচৰয় আছিলে প্ৰথম ভাইচৰয় কোন আছিলে? আমি যদি চাওঁ তেতিয়াহলে হ'ব কেনিং। তাৰোপৰি তেওঁ শেষৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হয় কেনিং। আমি ইয়াতে যদি চাই লওঁ, ফাৰ্ষ্ট গভৰ্ণৰ অফ বেংগল বুলি ক'লে ৰবাৰ্ট ক্লাইভ। ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি ক'লে কি হ'ব? ৱাৰেন হেষ্টিংছ। ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি ক'লে কি হ'ব? উইলিয়াম বেণ্টিং। ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া বুলি ক'লে কি হ'ব? লৰ্ড কেনিং, ঠিক আছে? তো এইখিনি আপোনালোকে মনত ৰাখিব। দেন অভিজ্ঞানম শকুন্তলম, যিখন এখন সংস্কৃত নাটক হয়, প্লে হয়, সেইখন কোনে ৰচনা কৰিছিলে? কালিদাস। তাৰোপৰি কালিদাসে আকৌ কি ৰচনা কৰিছিলে? ৰঘুবংশম, কুমাৰ সম্ভৱম, মালবিকাগ্নি মিত্ৰা, ৰাইট? তো এনেকুৱা বিভিন্ন সেইবোৰ বিক্ৰম সম্ভজা, এইবোৰ কালিদাসে, মেঘদূত, এইবোৰ কালিদাসৰ দ্বাৰা ৰচিত। পাণিনিয়ে ৰচনা কৰিছিলে অষ্টাধ্যায়। পাণিনিয়ে অষ্টাধ্যায়খন ৰচনা কৰিছিলে। কলহানা অকমান আগতে কলো। ৰাজ তৰংগিনীখন কোনে ৰচনা কৰিছিলে? কলহানা, অকে? পিছৰ কুৱেশ্যনটো, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, তেওঁ এগৰাকী 19 শতিকাৰ মহান সমাজ সংস্কাৰক আছিলে, আৰু তেওঁ আমাৰ সমাজৰ কোনটোৰ বিপক্ষে সংগ্ৰাম কৰিছিলে? সেইটো হয় উইডো ৰিমেৰেজ, অৰ্থাৎ বিধৱা পুনৰ বিবাহৰ কাৰণে তেখেতে লাগি গৈছিলে, ৰাইট? তাৰোপৰি সতী প্ৰথাৰ কথা ক'লে অকমান আগতে মই কলো ৰাজা ৰামমোহন ৰয়। আৰু এইখিনি আছিল আমি আজি পঢ়িবলগীয়া। আই হোপ আপোনালোকে উপকৃত হৈছে ক্লাছটোৰ পৰা। পঢ়ি যাওক ভালকে।
এক্সাম আহিছে, ভালকে পঢ়ি থাকক, ৰিভিজন কৰি থাকক, এইকেইদিন নতুন বস্তু পঢ়িব নালাগে, মনত নাথাকিব এনেও। চ' যদি ভাল পাইছে আপোনালোকৰ বন্ধু-বান্ধৱী, প্ৰিয়জনৰ সৈতেও শ্বেয়াৰ কৰিব, লাইক কৰিব, আপোনালোকৰ ফিডবেক এটা দিবলৈ নাপাহৰিব। থেংক ইউ so much.